নিউ আর্ট প্লেয়ার্স প্ৰেক্ষাগৃহত বিশিষ্ট বুদ্ধিজীৱী প্ৰয়াত ডক্টৰ উদয়াদিত্য ভৰালীৰ স্মৃতিচাৰণ সভা। উদয়াদিত্য ভৰালীৰ স্মৃতিচাৰণ সমিতিৰ উদ্যোগত এই শ্ৰদ্ধাঞ্জলি অনুষ্ঠান। বিশিষ্ট বুদ্ধিজীৱী শিক্ষাবিদ ডক্টৰ উদয়াদিত্য ভৰালীৰ জীৱন আদৰ্শ আৰু কৰ্মৰাজি বিষয়ক লৈ স্মৃতিচাৰণ সভাত আলোচনা। স্মৃতিচাৰণ সভাত ডক্টৰ ভৰালীৰ কৰ্মৰাজিৰ বিষয়ে বক্তৃতা আগবঢ়াই বিশিষ্ট বুদ্ধিজীৱী ডক্টৰ হীৰেন গোহাঁই প্ৰমুখ্যে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে ভাষণ প্ৰসংগত বৰ্তমানৰ পৰিস্থিতি আৰু চৰকাৰৰ ভূমিকাক চোকা সমালোচনা ডক্টৰ গোহাঁইৰ। সভাত উপস্থিত থাকে জ্যেষ্ঠ সাংবাদিক নিত্য বৰা, ডক্টৰ অখিলৰঞ্জন দত্ত, দেৱেন তামুলী প্ৰমুখ্যে উদয়াদিত্য ভৰালীৰ পৰিয়ালবৰ্গ। উক্ত সভাত গীত পৰিৱেশন কৰে বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে। যিকোনো কামতে লাগে তেখেতে বৰ আন্তৰিকতা গভীৰ দায়িত্ববোধে কাম কৰিছে আৰু ৰাজহুৱা দায়িত্ব লৈ পেলাই কেতিয়াও মই পাল মৰা নেদেখি ভৰালীৰ যিটো নিষ্ঠা, যিটো দায়িত্ববোধ আৰু যিটো পজিটিভ ইতিবাচক মনোভাৱ, সেইটো সঁচাকৈ বৰ বিৰল আৰু আকৰ্ষণ। আৰু তেখেতৰ যি মেধা, বেছি পঢ়া শুনা কৰাৰ সময় নাপালে তেখেতে অনবৰত এইবোৰ কামত ব্যস্ত হয়। ক্ৰিকেটৰ সাংগঠনিক কাম, ৰাজহুৱা বিভিন্ন সভা সমিতি, দলৰ কাম, আৰু সেইটো মোৰ মনে মনে এটা দুখ থাকিলে বহুত মূল্যৱান অৱদান দিব পাৰিলে। এতিয়াও যিখিনি লিখিছে যথেষ্ট মূল্যৱান। এনেকুৱা এটা প্লেটফৰ্ম দিছিল য'ত বিভিন্ন দৃষ্টিকোণৰ পৰা তাত আলোচনা হৈছিল, আৰু সেই জাতি সমস্যাৰ যিটো আলোচনা, সেই আলোচনাক এটা তীক্ষ্ণ এটা গতি দিছিল। ভৰালী ছাৰ প্ৰথম এটা তেখেতে সাক্ষাৎকাৰ লিখিছিল, আৰু গোহাঁই ছাৰ আৰু ভৰালী ছাৰৰ মাজত মানে এটা বিতৰ্ক হৈছিল। মই ভাবোঁ সেই বিতৰ্কটো অত্যন্ত গুৰুত্বপূৰ্ণ বিতৰ্ক আছিল, আৰু তাৰ যিটো ভাষা, বিশেষকৈ ভৰালী ছাৰে যি তীক্ষ্ণ বাণেৰে ছাৰক আক্ৰমণ কৰিছে আৰু ছাৰে তাৰ যিটো প্ৰত্যুত্তৰ দিছে, সেইটোৱে অসমৰ আজি জাতি সমস্যাৰ যিটো ভয়ানক অৱস্থা, মই ভাবোঁ সেইটো উন্মোচিত কৰাত সেই বিতৰ্কটোৱে আমাক যথেষ্ট